বিপ্রদাম দর পত্নী বুলে শুনা প্রাণ স্বামী আমি অতি দরিদ্র ব্রাহ্মণ আমি অতি দরিদ্র ব্রাহ্মণ ঘরে ঘরে ভিক্ষা মাগি কতায় আছো দিন রাতি দৰিদ্ৰ এখন সংসাৰ বিপ্ৰদামৰ গৃহ এদিন এসাঁজ অন্ন গ্ৰহণ কৰি 4 দিন 6 দিন খাবলৈ লাগে পত্নীয়ে জানিলে তেওঁ দ্বাৰকা ৰাজা শ্ৰীকৃষ্ণৰ পৰম বন্ধু তেওঁ স্বামী পত্নীয়ে দিলে সেই উপদেশ স্বামী তুমি কৃষ্ণৰ ঘৰলৈ যোৱা কৃষ্ণই আমাৰ এই অচল অৱস্থা দূৰ কৰিব বিপ্ৰদামৰ পত্নীৰ সেই উপদেশ শিৰোগত কৰি দ্বাৰকালৈ যোৱাৰ কথা চিন্তা কৰিলে কিন্তু সমস্যাই দেখা দিলে গোদাহাতখনলৈ কেনেকৈ যাব আমাৰ সংস্কৃতিত এটা পৰম্পৰা আছে আমি আত্মীয় স্বজনৰ ঘৰলৈ গ'লে খুদা হাতখন লৈ নাযাওঁ বিপ্ৰদামৰ পত্নী ব্ৰাহ্মণীৰ বাণী বিপ্ৰদয় বুলিলা বাণী ব্ৰাহ্মণীৰ বাণী বিপ্ৰদয় বুলিলা বাণী ব্ৰাহ্মণীৰ বাণী বিপ্ৰদয়
গমনে দ্বাৰকানো মনে চলি যা যেতিয়া নিজৰ স্বামীয়ে ক'লে যে মই সুদা হাতখন লৈ প্ৰিয় সখীৰ গৃহলৈ কেনেকৈ যাম আপোনালোকে জানে স্বামীৰ মনোবাঞ্ছা পূৰ্ণ হ'ব লাগে দ্বাৰকা যাত্ৰা স্বামীৰ সাফল্যমণ্ডিত হ'ব লাগে পত্নীগৰাকীয়ে ওচৰৰ চুবুৰীটোতে ভিক্ষাবৃত্তি গ্ৰহণ কৰি চাউল চিৰাকেইটা আনি বিপ্ৰ দামোদৰক দিলে দামোদৰ বিপ্ৰ দ্বাৰকালৈ যাত্ৰা কৰিলে অ হে বিপ্ৰজাই দ্বাৰকান গৰে বিপ্ৰজাই দ্বাৰকান বৃদ্ধ ব্ৰাহ্মণজনে কোনফালে প্ৰভু আছে ৱাদি নাইকে হলে কিন্তু অন্তৰ্যামী হৰি পাছে সকলো জানে বান্ধৱ আহিছে বুলি আগুৱাই আহিলা পৰম বান্ধৱ আহিছে বুলি জানি অন্তৰ্যামী ভগৱন্তে নিজে আগবাঢ়ি কি কৰিলে বোলে যাই বিপ্ৰ দ্বাৰকা নচৰি পাইলা বিপ্ৰ দ্বাৰকা নগৰি পাইলা বিপ্ৰ ভগৱানে বিপ্ৰদামনে কি কৰিলে বৰ আদৰ আদৰ কৰিলে কৃষ্ণে কৰিলে শৈশৱৰ সখামূৰ বিপ্ৰদামুণ্ড শৈশৱৰ সখামূৰ বিপ্ৰদামুণ্ড ভগৱান কৃষ্ণৰ ঘৰ আহি দামোদৰ বিপ্ৰ পালেহি প্ৰভুৱে দামোদৰ বিপ্ৰ ইমান মৰম কৰিলে পাৱ ধুৱাই কৃষ্ণদেৱে পদ জল লৈলা বহিবাক লাগি তাংক স্বৰ্ণ আসন দিলা এই বৃদ্ধ ব্ৰাহ্মণজনৰ মলিয়ন ভৰিখন ভগৱন্তে ধুৱাই দিলে আৰু পদজল শিৰত ললে আৰু বহিবলৈ সোণৰ আসন দিলে তেতিয়া বিপ্ৰদামনে সপোন দেখা নিচিনা ভাবিছে যে মই কি হৈছে মোৰ ঈশ্বৰে ইমান মৰম কৰিব পাৰেনে এজন ভকতক এজন জীৱক এজন মনুষ্য বিপ্ৰে দেখিল কৃষ্ণক কৈছিল হে কৃষ্ণ তুমি সম বন্ধু হৈব কৃষ্ণ বন্ধু হৈব
নিধ পাই আনন্দ গুৰু গৃহ নানা কথা আলোচনা কৰিলা বিপ্ৰৰকা হস্ত কথা কৃষ্ণে নুসুধিলা ভগৱান কৃষ্ণৰ গৃহত আহি বিপ্ৰদামোদৰ আছিল দিন বাগৰিবলৈ ধৰিলে প্ৰভুৱে ইমান মৰম চেনেহ কৰিলে বিপ্ৰদামোদৰক আতিথ্য কৰিলে বিপ্ৰদামোদৰ পৰম সন্তুষ্ট হ'ল কিন্তু এটা সমস্যা দেখা দিলে পত্নীয়ে যিটো উদ্দেশ্য কৰি ডাঙৰকালে পঠাইছিলে সেইটো দেখোন তেওঁ কৃষ্ণৰ আগত অৱগত কৰিবই পৰা নাই কৃষ্ণই সেই কথাটো সোধাও নাই তেওঁ তোমাৰনো পৰিয়াল কি কেনেকৈ কি কেনেকৈ আছা সংসাৰত এইখিনি কথা একো সোধা নাই তেওঁতো ভগৱান কৃষ্ণৰ গৃহত আহি নিজৰ সমস্যাখন কেনেকৈ আগবঢ়াই দিয়ে নিজৰ সমস্যাখনৰ কথাবিলাকনো কেনেকৈ সংসাৰৰ কথাবিলাক অন্তৰ্যামী ভগৱন্তে আপোনালোকে জানে গুৰু গৃহত যিখিনি ঘটনা ঘটিলে পৰিঘটনা ঘটিলে সেইখিনি কথা পাতিলে কিন্তু ভগৱন্তে বিপ্ৰদামোদৰ অন্য কথা নুসুধিলে অন্তৰ্যামী হৰি পাছে সকলো জানি বিপ্ৰৰ চাউল চিৰা আপুনি খুজিলা তথাপি প্ৰভুৱে সুধিলে দামোদৰ বিপ্ৰক যে তুমি মোলৈ কি আনিছা বান্ধৱ বিপ্ৰদামোদে কৈছে যে মই তোমালৈ একো অনা নাই তেওঁ মিছা কথা কৈছে কৃষ্ণৰ ওচৰত পত্নীগৰাকীক কৈছে চাউল চিৰা যদি আছে দিয়া নহ'লে মই সখাৰ গৃহলৈ কেনেকৈ যাম পত্নীগৰাকীয়ে নিজৰে অৱস্থাত আহি মধুসূদন কিন্তু তথাপিতো ভিক্ষা কৰি কৰি চাউল চিৰা কেইটামান আনিছে ভগৱন্তৰ গৃহলৈ কিন্তু ভগৱন্তৰ ঘৰত তেওঁ আগবঢ়াই দিব পৰা নাই দিবই বা কেনেকৈ তেওঁ ঘৰখনত অন্ন বস্ত্ৰৰ বাসস্থান থাকিবলৈ এখন ঘৰ নাই তেওঁ পিন্ধিবলৈ এখন ভাল বস্ত্ৰ নাই তেওঁ খাবলৈ মুঠি পেট ভৰাই অন্ন নাই অন্ন বস্ত্ৰ বাসস্থানে তেওঁক পংগু কৰিছে ফটা চিটা অতিকে মলিয়ন মোনা এখনত চাউল কেইটা লৈ আহিছে পত্নীগৰাকীয়ে আৰঘৰে তাৰ ঘৰে ভিক্ষা বৃত্তি কৰি অনা এতিয়া ভগৱানৰ গৃহখন হৈছে সোণ আৰু হীৰাই খটোৱা ভগৱানৰ ঘৰত সোণ হীৰাই খটোৱা পাত্ৰ সোণৰ পাত্ৰ সোণৰ ঘৰত তেওঁ কোনটো সাহসে মোনাখনৰ পৰা সেই চাউলকেইটা উলিয়াই দিয়ে তেওঁ সেইকেইটা উলিয়াই দিবলৈ সাহস কৰা নাই কিন্তু ঈশ্বৰে জানে যে ভগতৰ মনোবাঞ্ছা পূৰ্ণ কৰিব লাগিব অন্তৰ্যামী হৰি পাছে সকলো জানে চাউল চিৰা আজুৰিয়া প্ৰভুৱে চাউল চিৰাকেইটা আজুৰি ল'লে আজুৰিয়া নিয়া কৃষ্ণে তাকলৈ খাই ৰুক্মিণী দেৱীয়ে আহি হাতত ধৰি প্ৰভুৱে সেই চাউল চিৰাকেইটা খালে ৰুক্মিণী দেৱীয়ে দেখি দৌৰি আহিলে প্ৰভুক প্ৰাৰ্থনা কৰিলে সেই প্ৰভু তুমি আৰু গ্ৰহণ নকৰিবা প্ৰভুৱে গ্ৰহণ নকৰিলে কিন্তু বিপ্ৰদামোদৰে ঈশ্বৰ মহিমা বুজি নাপালে কেনেকৈ বুজি পাব নামঘোষাত মাধৱদেৱে কৈছে ব্ৰহ্মাদি কৰি জীৱজত ৰাম 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 মায়া সত্যৰ মাজে আশ্ৰয় ঘুমতি যায় ব্ৰহ্মকে আদি কৰি সেই দেৱতাসকলে ঈশ্বৰৰ মায়া বুজি নাপালে ঈশ্বৰৰ লীলা বুজি নাপালে বিপ্ৰদামোদৰে কেনেকৈ বুজি পাব বিপ্ৰদামোদৰে এতিয়া নিজৰ ঘৰখনলৈ মনত পৰিলে যে মোৰো এগৰাকী পত্নী আছে মোৰ পত্নীগৰাকীয়ে কেইবাদিনো লঘোণে ভোকে আছে কিবা হৈছে কি নাই হোৱা ঘৰখনৰ কথা চিন্তা কৰি প্ৰভুৰ পৰা বিদায় ল'লে কিন্তু প্ৰভুৰ চৰণত তেওঁ প্ৰাৰ্থনা কৰিছে প্ৰভু মোক তুমি অপৰাধ ক্ষমা কৰা মোৰ সহস্ৰ অপৰাধ তোমাৰ ওচৰলৈ মই ভোগ বিচাৰি আহিলে অপৰাধ ক্ষমা কৰা মোক তুমি ভক্তি প্ৰদান কৰা শক্তি দিয়া এনেধৰণে গুচি মন দুখে বিপ্ৰদেৱে গৃহে চলি কৃষ্ণই তেওঁক একো নিদিলে ইমান আশা কৰি গৈছে তথাপিতো কৃষ্ণ
বিভ্ৰান্তি হ'ল সৰ্বনাশ হে প্ৰভু মইনো কি ভুল লগালো তোমাৰ ওচৰত মোক তুমি সমস্ত অপৰাধ ক্ষমা কৰা মোক ঘৰলৈ যোৱা সঠিক পথৰ সন্ধান দিয়া মই দেখোন কোনোবা স্থানতহে যাওঁগৈ এই বুলি বিপ্ৰদেৱ পাইলা বহু দূৰ দেখিলন্ত গৃহভূমি নুহে বুলি প্ৰভুক মাতিলা আমাক লাগিলে প্ৰভু কিনো কৰা লীলা নিজৰ ঘৰখনত নোলালে এখন চহৰত গৈ উপস্থিত হ'ল আকৌ সেইজন ঈশ্বৰকে তেওঁ প্ৰাৰ্থনা কৰিছে প্ৰভু মোৰ সমস্ত অপৰাধ ক্ষমা কৰা তুমি মোক সঠিক পথৰ সন্ধান দিয়া আপোনালোকে জানে বিপ্ৰদেৱক আচৰিত কৰি তেওঁ সেই উচিত চেহেৰাৰ পত্নীগৰাকীয়ে সুৰক্ষী যুৱতীলৈ ৰূপান্তৰ ঘটিছে আৰু সহস্ৰ দাস দাসীক লগত লৈ স্বামীৰ ওচৰত উপস্থিত হৈছে দাসীৰ হিতে আহে বিপ্ৰৰ স্বামী কৃষ্ণই দিলে অচৈধ্য বিভূতি